মোৰ নাম কবিতা। মোৰ বয়স 30 বছৰ আৰু সঁচা কথা ক'বলৈ গ'লে মই অলপ ন্যায়পৰায়ণ। মোৰ চুলি দীঘল আৰু মোৰ সকলোতে এনেকুৱা যে মানুহে কয় যে তেওঁলোকৰ যাদু আছে। মোৰ কঁকালটো ক্ষীণ আৰু শাৰী পিন্ধিলে ই মোৰ শৰীৰৰ দূৰৈৰ স্মৃতিৰ দৰে মেৰিয়াই লয়। মোৰ বিয়া হৈছে, কিন্তু মোৰ স্বামী চহৰত কাম কৰে। সেয়েহে গাঁৱৰ শহুৰৰ লগত থাকিব। আমাৰ এজন চাকৰ আছে, তেওঁৰ নাম ৰাম, যিয়ে ঘৰৰ সকলো কাম কাজ কৰি থাকে। তেওঁ অলপ ধেমেলীয়া মানুহৰ আছিল। ৰাতিপুৱা সাৰ পাই পাকঘৰত চাহ বনাই আছিল। শহুৰ বাহিৰত চোতালত বহি বাতৰি কাকত পঢ়ি আছিল। ৰাম ঝাৰু মাৰি আছিল। চাহ লৈ ওলাই আহি শহুৰক দিলোঁ। তেওঁ ক'লে, বোৱাৰী, আজি চাহত কিবা এটা বিশেষ মিঠাই আছে। কি কথা? মই হাঁহিলোঁ আৰু ভাবিলোঁ, মোৰ শহুৰে মোক সদায় এইদৰে প্ৰশংসা কৰে, কিন্তু মোৰ ফালে অলপ সময় চাই থকা তেওঁৰ চকুৰ চাৱনিটো মোৰ বাবে অলপ আচহুৱা যেন লাগে। মই ক'লোঁ, দেউতা, মাত্ৰ ঠিক তোমাৰ প্ৰশংসাৰ দৰে চাহ মধুৰ হৈ পৰে। ৰামে কাষেৰে পাৰ হৈ গৈ ক'লে, বৌ, মোৰ চাহ ক'ত? মোকো মিঠাই লাগে। তেওঁৰ কথা দুটা অৰ্থ আছিল, যিয়ে মোক হাঁহিবলৈ বাধ্য কৰাইছিল। কিন্তু ভাবিলোঁ, মই ইয়াক অতিমাত্ৰা চিন্তা কৰিছোঁ নেকি? মই ক'লোঁ, ৰাম, তোমাৰ চাহ ৰেডি হৈছে, লোৱা। কিন্তু বেছি চেনি নিদিবা, নহ'লে আৰু মিঠা হ'ব। হাঁহি হাঁহি সি গুচি গ'ল। শহুৰে বাতৰি কাকতখন থৈ ক'লে, বোৱাৰী, আজি ঘৰৰ চাৰিওফালে নতুন কাম এটা কৰি লওঁ। ৰামক কওঁ টেৰেছলৈ গৈ পানী টেংকিটো চাফা কৰিবলৈ, আৰু তুমি আহি মোৰ লগত বহি অলপ কথা পাতিবা। মই বহিলোঁ। শহুৰৰ বয়স প্ৰায় 60 বছৰেই হ'ব, কিন্তু তেওঁ এতিয়াও শক্তিশালী দেখা গৈছে। তেওঁৰ চুলিবোৰ দ্ৰুত হৈ গৈছে, কিন্তু তেওঁৰ মুখত এতিয়াও সেই জিলিকনি আছে। তেওঁ কৈছিল, বোৱাৰী, তোমাৰ বিয়া হোৱা 2 বছৰেই হ'ল, কিন্তু ল'ৰাটোৰ বাহিৰত আছে। অকলশৰীয়া যেন নালাগেনে? কিন্তু মই ভাবিলোঁ যে তেওঁ ক'লে আকস্মিকভাৱে কথা পাতিছে। টেংকি চাফা কৰিবলৈ ওপৰলৈ উঠিলোঁ। মই ভাবিলোঁ, মই গৈ চাব লাগে যে সি সঠিকভাৱে কাম কৰিছেনে নাই। চাদলৈ উঠি গৈ ৰামক চাৰ্ট খুলি কাম কৰি থকা দেখিলোঁ। তাৰ শৰীৰটো ঘামত জিলিকি উঠিছিল। ৰামে সুধিলে, বৌ, ইয়াত কিবা কাম কৰিব লাগে নেকি? মই ক'লোঁ, নাই ৰাম, মই মাত্ৰ তোমাক চাবলৈহে আহিছোঁ, তুমি কামত লাগি আছানে নাই। অকলে কাম কৰিব নালাগে, কেৱল তাৰ বাবেহে। ৰামে হাঁহিলে, বৌ, মই পাৰিলে মোক ধৰিব পাৰিবা। তোমাৰ ধৰি ৰখাটো যেন শক্তিশালী। অলপ লাজ লাগিল যদিও হাঁহিলোঁ। মই ক'লোঁ, আহা, তোমাৰ কাম শেষ কৰি নামি আহা। নামি আহি শহুৰক ক'লোঁ, ৰাম কাম কৰিয়ে আছে। শহুৰে ক'লে, সন্ধিয়া আমি গাঁৱৰ মন্দিৰলৈ যাম। আমি ৰামক লগত লৈ যাম। মই ভাবিলোঁ, ভাল, আমি খোজ কাঢ়িবলৈ ওলাই যাম। দুপৰীয়া হৈছিল আৰু মই ৰন্ধা বঢ়া কৰি আছিলোঁ। ৰামে আহি সুধিলে, বৌ, মই শাক-পাচলি কেইটামান কাটিব লাগেনে? মই ক'লোঁ, হয়, কিন্তু আঙুলি কাটিব নোৱাৰাকৈ সাৱধান দেই। তেওঁ ক'লে, বৌ, মই মোৰ আঙুলিৰে সাৱধান হওঁ। তোমাৰ আঙুলিবোৰ বৰ কোমল যেন লাগে। এই কথা বতৰা আকৌ আহিল। মই ভাবিলোঁ, আজি ৰাম কি হৈছে, কিন্তু মই ইয়াক আওকাণ কৰিলোঁ। শহুৰে কোঠাটোত জিৰণি লৈ আহিছিল। ৰন্ধা-বঢ়াৰ পিছত তাক ফোন কৰিলোঁ। আমি তিনিও একেলগে বহি ভাত খাইছিলোঁ। শহুৰে ক'লে, বোৱাৰী, তোমাৰ খাদ্য ইমান সোৱাদযুক্ত যে প্ৰতিদিনে খাবলৈ মন যায়। কি কয় ৰাম? ৰামে ক'লে, হয় ছাৰ, মোৰ হাতত কিবা যাদু আছে। তাই স্পৰ্শ কৰা সকলো বস্তুৱে সোৱাদ হৈ পৰে। মই সিহঁতৰ ফালে চাই ভাবিলোঁ, আজি সিহঁতে যি কৈছে সেয়া আচৰিত কথা, কিন্তু
মই ইয়াত অতিমাত্ৰা চিন্তা কৰিছোঁ। সন্ধিয়া আমি মন্দিৰলৈ গ'লো। বাটত শহুৰে ক'লে, বোৱাৰী, তোমাৰ খোজ কঢ়াত কিবা এটা আচৰিত কথা আছে। নাচি থকা যেন লাগিছে। মই উত্তৰ দিলোঁ, দেউতা, ঠিক তেনেকুৱাই। গাঁৱৰ ৰাস্তাবোৰ ৰুক্ষ। ৰামে পিছে পিছে গৈ ক'লে, বৌ, পৰিলে মই তোমাক ধৰিম দেই। মন্দিৰ পোৱাৰ পিছত আমি প্ৰাৰ্থনা কৰিলোঁ। তাত আমি এগৰাকী বহী লগ পালোঁ। তেওঁ ক'লে, বোৱাৰী, তোমাৰ শহুৰ বৰ ধুনীয়া। তেওঁ সদায় সহায় কৰে। মই ভাবিলোঁ, হয়, তেওঁ ভাল। উভতি অহাৰ পথত আন্ধাৰ হৈ গ'ল। শহুৰে ক'লে, বোৱাৰী, ৰামক তোমাৰ হাতখন ধৰিবলৈ কোৱা, নহ'লে পৰিবা। ৰামে হাতখন আগবঢ়াই দিলে, কিন্তু মই ক'লো, নাই, মই ভালেই আছোঁ। ঘৰ পাওঁতে মোৰ ভাগৰ লাগিছিল। সেইদিনা ৰাতি শোৱাৰ আগতে শহুৰ কোঠাৰ পৰা মাত এটা শুনিলোঁ, বোৱাৰী, টোপনি নাহিলে মোৰ ওচৰলৈ আহিবা, আমি কথা পাতিম। মই ভাবিলোঁ হয়তো মোৰ শহুৰে অকলে থকাৰ বাবে, কিন্তু এটা সন্দেহ মোৰ মনলৈ আহিল। পিছদিনা ৰাতিপুৱা সাৰ পালোঁ। ৰামে চাহ বনাই আছিল। মই ক'লো, ৰাম, আজি তুমি চাহ বনাইছা যে? ৰামে ক'লে, বৌ, মোৰ চাহ খাব মন গৈছে। আৰু চাহাবেও লগতে খায়। আৰু তোমাকো দিম নেকি ক'বা? গৰম চাহ খাই শহুৰক দিলোঁ। তেওঁ ক'লে, বোৱাৰী, আজি আমি ঘৰৰ পিছফালে থকা মানুহৰ ওচৰলৈ যাম। আমি বাৰীত কাম কৰিম। ৰামক গোবৰ আনিবলৈ কোৱা। তিনিওজনে বাৰীলৈ গ'লো। মই ফুলৰ বিচনাবোৰ চাফা কৰি আছিলোঁ। শহুৰে ক'লে, বোৱাৰী, তুমি কোচৰাই হৈ কামবোৰ কৰা। তেওঁ এই কথা শুনি মই অলপ স্তম্ভিত অনুভৱ কৰিলোঁ, কিন্তু ভাবিলোঁ হয়তো তেওঁ মোৰ পৰা সহায় বিচাৰিছে। ৰামে গোবৰ আনি আছিল। কাম কৰি থাকোঁতেই দুপৰীয়াই হৈ পৰিল। শহুৰে ক'লে, বোৱাৰী, তুমি ভাগৰুৱা হৈ গৈছা, জিৰণি লোৱা। ৰাম, তুমি বোৱাৰীক পানী দি দিয়া। ৰাম পানী আনি ক'লে, বৌ, এই পানী পাত্ৰ, তোমাৰ শৰীৰ ঠাণ্ডা হ'ব। মই ইয়াত পান কৰিলোঁ আৰু ভাবিলোঁ আজি দুজনে কি কৰি আছে দুপৰীয়া। মই মোৰ কোঠাত আছিলোঁ। শহুৰে আহি ক'লে, বোৱাৰী, তোমাৰ কোঠাটো চাবলৈ দিয়ক, ইয়াক কিছু চাফাইৰ প্ৰয়োজন আছে। মই ক'লোঁ, ইয়াত ঠিকেই আছে। কিন্তু তেওঁ ভিতৰলৈ আহি বিচনাত বহি তেওঁ ক'লে, বোৱাৰী, ল'ৰাটো চহৰত আছে নেকি? তোমাৰ কিবা অসুবিধা হৈছে নেকি? মই ক'লোঁ, নাই। তেওঁ ক'লে, যদি কিবা লাগে তেন্তে মোক জনাবা, মই ইয়াত আছোঁ। ৰাম আৰু তেওঁৰ কোঠাত এটা সুৰ আছিল, যিটোৱে মোক ভাবিবলৈ বাধ্য কৰাইছে। কিন্তু মই ভাবিলোঁ হয়তো সন্ধিয়া পিতৃ প্ৰেম হ'ব। ৰাতি মোৰ টোপনি নাহিল। মই ভাবি আছিলোঁ, শহুৰ আৰু ৰামৰ মাজত কিবা এটা অদ্ভুত, আন কিবা হ'ব পাৰেনে? কিন্তু তেতিয়াই ভাবিলোঁ, সিহঁত ধুনীয়া মানুহ। তৃতীয় দিনা ৰাতিপুৱা গা ধোৱাৰ পৰা ওলাই আহিলোঁ। মই মোৰ শাৰীখন মেৰিয়াই আছিলোঁ। ৰামে কাষেৰে পাৰ হৈ গৈ ক'লে, বৌ, আজি তোমাৰ শাৰীখন সঁচাকৈয়ে ভাল লাগিছে। মই তেওঁক লৈ চকু ফুৰালোঁ, যদিও হাঁহিলোঁ। শহুৰে ক'লে, বোৱাৰী, আজি আমি গাঁৱৰ নদীৰ পাৰলৈ যাম। তাত আমাৰ কিছু কাম আছে। ৰামক লগত লৈ যাম। আমি নদী পাৰলৈ গ'লো। তাত পানী বৈ আছিল। শহুৰে ক'লে, বোৱাৰী, ভৰি দুখন পানীত থবা, ঠাণ্ডা লাগিব। মই তেনেকৈয়ে কৰিলোঁ। ৰামে ক'লে, বৌ, যদি আপুনি গভীৰলৈ যাব বিচাৰে, মই আপোনাৰ লগত আছোঁ। তেওঁলোকৰ কথা বতৰা শুনি মোৰ ছাছপেন্স বাঢ়ি গ'ল। এই দুয়োজনে একেলগে কিবা পৰিকল্পনা কৰি আছিল নেকি? কামটো আছিল নদী পাৰত কিছু গছ ৰোপণ কৰা। আমি গছ ৰোপণ কৰিলোঁ নেকি? শহুৰে ক'লে, বোৱাৰী, তোমাৰ স্পৰ্শত এই গছজোপা গজিব। তোমাৰ স্পৰ্শৰ বিশেষ। ৰামে ক'লে, হয় ছাৰ, বৰ স্পৰ্শৰ যাদুকৰ। মই ভাবি আছিলোঁ, এই কথাৰ বতৰা কলৈ গৈ আছে।
উভতি অহাৰ পথত শহুৰে ক'লে, বোৱাৰী, আমাৰ ঘৰত সন্ধিয়া সৰু পূজা হয়। ৰামক কোৱা যে বস্তুবোৰ আনিব। সন্ধিয়া পূজা হৈছিল। পূজাৰ সময়ত শহুৰে ক'লে, বোৱাৰী, তুমি আৰতি কৰা উচিত। তোমাৰ মাতটো বৰ মধুৰ। মই আৰতি সম্পন্ন কৰিলোঁ। ৰামে চাই আছিল আৰু সি ক'লে, বৌ, তোমাৰ আৰতি শুনিলে মন শান্ত হয়, কিন্তু শৰীৰত আন কিবা এটা ঘটে। তেওঁৰ কথাত মই চক খাইছিলোঁ যদিও আওকাণ কৰিছিলোঁ। পূজাৰ পিছত শহুৰে ক'লে, বোৱাৰী, এতিয়া ৰাতি হৈছে। অকলশৰী অনুভৱ হ'লে মোৰ ৰুমলৈ আহক। আমি পুৰণি স্মৃতিৰ কথা পাতিম। মই ক'লো, ঠিক আছে শহুৰ দেউতা, কিন্তু মোৰ সন্দেহ বাঢ়ি আহিছিল। সেই ৰাতি মোৰ টোপনি নাহিল। মই ভাবিলোঁ মোৰ শহুৰ আৰু ৰামৰ কিবা গোপন কথা আছে নেকি। চতুৰ্থ দিনা ৰাতিপুৱা শহুৰে ক'লে, বোৱাৰী, আমি আজি ঘৰৰ পুৰণি কোঠাবোৰ চাফা কৰি দিম। ৰামে সহায় কৰিব। পুৰণি বস্তুবোৰ ৰখা পুৰণি কোঠা এটা আছিল। আমি চাফ চিকুণ কৰিবলৈ ধৰিলোঁ। ধূলি উৰি আছিল। শহুৰে ক'লে, বোৱাৰী, তুমি ওপৰৰ আলমাৰিটো চাফা কৰা। ৰাম, বোৱাৰী, তুমি মোক ওপৰলৈ তুলি লোৱা। ৰামে মোক ওপৰলৈ তুলি দিলে। তাৰ হাত দুখনে মোৰ কঁকালত অনুভৱ কৰিলে। মোৰ অস্তিত্ব লাগিছিল, কিন্তু সেয়া গুৰুত্বপূৰ্ণ আছিল। মই ক'লো, ৰাম, সোনকালে মোক নমাই দিয়ক। তেওঁ ক'লে, বৌ, তুমি লগোৱা, কিন্তু তোমাৰ গ্ৰীপ মজবুত। শহুৰে হাঁহিলে। কাম শেষ কৰি শহুৰে ক'লে, বোৱাৰী, ভাগৰ লাগিছে নেকি? তোমাক দেখাত ভাগৰুৱা যেন লাগিছে। ৰামৰ পৰা মালিচ এটা ল'ব লাগে। মই নহয় বুলি ক'লো, কিন্তু তেওঁৰ কথাবোৰ অধিক সহ্যকৰ হৈ আহিছিল। দুপৰীয়া ৰামে ক'লে, বৌ, তোমাৰ পিঠিত ধূলি আছে, চাফা কৰি দিম মই। মই নিজেই চাফা কৰিলোঁ। সন্ধিয়া শহুৰে ক'লে, বোৱাৰী, আজি ৰাতি আমি খেল খেলিম। ৰামো যোগদান কৰিব। মই সুধিলোঁ, কেনেকুৱা খেল? তেওঁ ক'লে, মাত্ৰ আন্ধাৰ ৰাতি লুকা ভাকু খেলাৰ দৰে আছিল। কিন্তু ঘৰত মই ভাবি আছিলোঁ কি পৰিকল্পনা হ'ব। ৰাতি হৈ আহিছিল, লাইট বন্ধ কৰি দিলে। খেল আৰম্ভ হ'ল আৰু মই লুকাই থাকিলোঁ। শহুৰে মোক বিচাৰি আছিল। হঠাৎ তাৰ হাতখন মোৰ কান্ধত চুই গ'ল। তেওঁ ক'লে, বোৱাৰীক বিচাৰি পাইছোঁ। এতিয়া কি কৰিম? হাঁহিছিলোঁ যদিও ভয় খাইছিলোঁ। ৰামে ক'লে, ছাৰ, এতিয়া মোৰ পাল। বিচাৰি ফুৰি থাকোঁতে মোৰ ওচৰলৈ আহি মোক চুই গ'ল। তেওঁ ক'লে, বৌ, তোমাৰ সুগন্ধি পাইছোঁ। খেল শেষ হ'ল, কিন্তু মই তেতিয়াও ছাছপেন্সত আছিলোঁ। এইটো আন কোনো খেল নাছিল। পঞ্চম দিনা ৰাতিপুৱাৰ পৰা বতৰ ঠাণ্ডা আছিল যদিও বৰষুণ নাছিল। চাহ বনাই আছিলোঁ। শহুৰে ক'লে, বোৱাৰী, আজি আমি ঘৰৰ ভিতৰতে থাকিম। ৰামক নতুন কিবা এটা বনাবলৈ কোৱা। ৰামে ক'লে, বৌ, মই হালোৱা বনাব জানো। গৰম মাঠাযুক্ত। মই ক'লো, মই বনাম। খাই থাকোঁতে শহুৰে ক'লে, বোৱাৰী, এই হালোৱাটো তোমাৰ দৰেই মিঠা। ৰাম, মোৰ বোৱাৰীক আৰু বেছি দিয়া। ৰামে ক'লে, বৌ, কিছুমান লৈ মুখত ভৰাই খাওঁ। এতিয়া তেওঁৰ কথাত স্পষ্টভাৱে যেন দুগুণ অৰ্থ আছিল। মই ভাবি আছিলোঁ এইটো কিমান দিনলৈ চলিব। দুপৰীয়া শহুৰে ক'লে, বোৱাৰী, মোৰ ৰুমলৈ আহক। মই এটা গোপন কথা ক'ম। ৰামক ফোন কৰা। মই গৈ তেওঁক ক'লোঁ, বোৱাৰী, ৰাম আৰু মই একেলগে পৰিকল্পনা কৰি আছোঁ, কিন্তু আমি এতিয়াও ক'ব পৰা নাই। মাত্ৰ সাজু থাকা। কেইদিনমানৰ পিছত এটা চক হ'ব। তেওঁৰ কথা শুনি মোৰ মনৰ ছাছপেন্স বাঢ়ি গ'ল। শাৰীৰিক একো নাই যদিও পৰিয়ালৰ বাবে বুলিয়ে ক'লে। ইয়াৰ পিছত এই কথা চলি থাকিল। শহুৰ আৰু ৰামৰ মাজত দ্বৈত অৰ্থৰ কথা বতৰা হ'ল, কিন্তু একো নহ'ল।
মই ভাবিলোঁ সি মোক পৰীক্ষা কৰি আছেনে আন কিবা। ৰামৰ চাৱনি শহুৰৰ প্ৰশংসা সকলো, কিন্তু মই ৰৈ নাথাকিলোঁ। এদিন শহুৰে কলে, বোৱাৰী, আজি ৰাতি আমি সকলোৱে একেলগে এটা কাহিনী কওঁ। ৰামে আৰম্ভ কৰিব। ৰাতি হ'ল। ৰামে কলে, এজন ৰজা আছিল, যাৰ ৰাণী আছিল অতি ধুনীয়া। ৰজাই তাইৰ যত্ন লৈছিল, কিন্তু চাকৰো দুটা অৰ্থ আছিল। শহুৰে কথাবোৰ মনে মনে লয়। ৰাণীয়ে ভাবিছিল যে চাকৰজনে বেলেগ ধৰণে ভাবিছিল, কিন্তু বাস্তৱত তেওঁ অনুগত্যশীল আছিল। শুনি থাকিলোঁ। কাহিনী শেষ হ'ল যদিও মনটো প্ৰশ্নৰে ভৰি পৰিল। লাহে লাহে দিনবোৰ পাৰ হৈ গ'ল। প্ৰতিদিনে নতুন কিবা এটা। এদিন আমি ছাদত তৰাবোৰ চাই আছিলোঁ। শহুৰে ক'লে, বোৱাৰী, তুমি চন্দ্ৰৰ দৰে। ৰাম, কি কয়? ৰামে ক'লে, হয় ছাৰ, বৰ দেখি ৰাতিটো ভাল লাগে। কথা বতৰা চলি থাকিল, কিন্তু একো নহ'ল। মই আগতেই ভাবিছিলোঁ এই ছাছপেন্স কেতিয়া শেষ হ'ব। তাৰপিছত এদিন শহুৰে ক'লে, বোৱাৰী, এতিয়া চমকৰ সময় আহিল। ৰামে সকলো সাজু কৰি দিলে আৰু মই ভয় খালোঁ। মই ভাবিলোঁ, এতিয়া কি? সন্ধিয়া হৈছে। ঘৰখন আন্ধাৰ কৰি দিলোঁ। হঠাৎ লাইট জ্বলি উঠিল। মোৰ স্বামী থিয় হৈ আছিল। শহুৰে ক'লে, বোৱাৰী, আমি দুয়ো একেলগে ল'ৰাটোক ঘৰলৈ লৈ যাম। আমি তাইক নিয়ন্ত্ৰণ কৰাৰ পৰিকল্পনা কৰি আছিলোঁ, কিন্তু তোমাক কোৱা নাছিলোঁ। ৰাম চহৰলৈ গৈ থাকে তাক চমকৰ বাবে আনিছিল। আমাৰ কথাবোৰ কেৱল এটা ধেমালিহে আছিল, যাতে তুমি বিৰক্ত নোহোৱা, কিন্তু আচলতে সকলো পৰিয়ালটোৰ বাবেই আছিল। মই হাঁহিলোঁ। সকলো ক্লিয়াৰ হৈ গ'ল। এই কথাবোৰ কেৱল নাটক আছিল, কিন্তু আচলতে প্ৰেম আছিল। ৰামে কৈছিল, বৌ, সকলো ঠিকেই আছে।